নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। আহক আজি আমি চাওঁ নিশাৰ আমাৰ গুৱাহাটীৰ মহানগৰীখনৰ কেনে পৰিৱেশটো চাই লওঁ এবাৰ। বলক আমি আজি গুৱাহাটী মহানগৰীখনৰ গধূলি কেনেকুৱা লাগে তাকে এবাৰ চাই লওঁ। এয়া আমি আহিছোঁ আপোনাৰ গণেশগুৰিৰ পৰা, গণেশগুৰি ব্ৰিজৰ আপোনাৰ ওপৰৰ পৰা। এই ব্ৰিজখন আপোনাৰ 2022 চনত দেৱালীৰ দিনাখন অপেনিং কৰিছিলে। এতিয়া আমি এয়া ব্ৰিজেৰে আহি আপোনাৰ লাষ্ট গেট পাম। লাষ্ট গেটলৈ বুলি আহিছোঁ। গধূলি টাইম হয় এতিয়া, গধূলিৰ টাইমত এইটো আপোনাৰ গুৱাহাটীৰ পৰিৱেশ। বলক আমি চাই লওঁ। এয়া দেখিছেনে গাড়ীবিলাক পূৰা আহি আছে। এয়া ব্ৰিজৰ ওপৰত আছোঁ আমি। এতিয়া আমি আহি আমাৰ গণেশগুৰিৰ পৰা আহি, এই ব্ৰিজখন গণেশগুৰিৰ পৰা আপোনাৰ লাষ্ট গেটৰ আৰু সিপিনে আপোনাৰ ডাউন টাউনলৈকে আছে। এয়া আমাৰ পালোঁ লাষ্ট গেট। এয়া দেখিছেনে লাষ্ট গেট হয়। লাষ্ট গেট ইয়াতে আমাৰ যিটো আমাৰ আছাম ছেক্ৰেটাৰিয়েটৰ গেট আছে, এই আছাম ছেক্ৰেটাৰিয়েট হয়, আছাম ছেক্ৰেটাৰিয়েটৰ গেট আছে ইয়াতে। আৰু এনেকৈ গৈ আমাৰ এইটো আপোনাৰ এটা টাৰ্ণ এটা আছে, টাৰ্ণটো লৈ পেলাই আকৌ ইপিনেদি গ'লে আপুনি ছুপাৰ মাৰ্কেট পাব। খালি গুৱাহাটীত আপোনাৰ জাম হয় বহুত, গধূলি টাইমততো বহুত জাম হয়, যেতিয়া জাম থাকে মানে গুৱাহাটীত। এয়া বলক আমি গৈ আছোঁ এতিয়া। এয়া ৱালবিলাক যে আছে ছাইডত চব আপোনাৰ ছেক্ৰেটাৰিয়েটৰ হয়। এয়া পালোঁ আমাৰ ছুপাৰ মাৰ্কেট। এয়া হৈছে ছুপাৰ মাৰ্কেটৰ এয়া ব্ৰিজ এইখন। আমি ব্ৰিজৰ তলেৰে গৈ আছোঁ এতিয়া। এয়া আহিছে, এই গাড়ীবিলাক চাওক, জাম আৰম্ভ হৈ গ'ল। জাম গুৱাহাটীত জামৰ কাৰণে আপুনি ক'তো টাইমত যাব নাপায়, সেইকাৰণে টাইমত কৰি অকণমান আগত ওলাব লাগে সদায় গুৱাহাটীত। দেখিছেনে জাম? এয়া জাম, বহুত জাম হয় তাৰমানে, টাইমত একো কৰিব নোৱাৰে। এয়া দেখিছেনে আছাম ছেক্ৰেটাৰিয়েট হয়, এয়া মেইন গেটখন হয়। এয়া ইপিনে মেইন গেটখন হয়, ইয়াতেতো সোমাব নোৱাৰি, পাৰ্মিশ্যন ল'ব লাগিব সোমালে। এয়া দেখিছে যাম। এয়া যে দেখিছে অফিচ, এয়া যে দেখিছে লাইট জ্বলিছে, সেয়া হৈছে অসম বিধানসভা য'ত হিচাপ নিকাচ হয়। এয়া মানুহবিলাকে তাত মানুহবিলাকে ফটো উঠি আছে, দেখিছেনে? এতিয়া বলক আমি অকণমান ওচৰৰ পৰাই চাই লওঁ। ওচৰৰ পৰাই কিমান ধুনীয়াকৈ বনাইছে, এইটো নতুন কৰি বনাইছে, বহুত ধুনীয়া। বলক এতিয়া আমি ওচৰৰ পৰা অকণমান চালে, ইয়াত দেখিছেনে? চাই লওক, বহুত ধুনীয়া হয়। ধুনীয়া গছবিলাকো ছাইডত ৰুই দিছে, পূৰা লাইটিং। এতিয়া গধূলি হয়, গধূলি টাইমত লাইটবিলাক জ্বলাই দিয়ে ইয়াৰে। এয়া আছাম লিখা আছে, অসম বিধানসভা। ধুনীয়াকৈ লাইট চাইট জ্বলাই দিছে, বহুত মৰম লগাকৈ বনাইছে এইটো। এয়া হৈছে অসম বিধানসভা, চাওক কি ধুনীয়াকৈ বনাইছে। এয়া ইপিনেও অসম লিখা, ইপিনে আছাম, ইপিনে অসম লিখি থৈ দিছে ধুনীয়া কৰি। এয়া দেখিছেনে? বহুত ধুনীয়া। এইখিনি গধূলি টাইমত হয়, চাওকচোন এবাৰ। এইবিলাক ঘাঁহবিলাক ৰুই দিছে ধুনীয়া কৰি। এয়া দেখিছেনে কি ধুনীয়া। আজি ভাবিলোঁ ব্লগটো গধূলি টাইমত গুৱাহাটীখননো কেনেকুৱা দেখি এবাৰ আপোনালোকক দেখাই দিওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দেখাই দিলোঁ এবাৰ। গধূলি টাইমতনো কেনেকুৱা লাগে। এতিয়া আমি যাওঁ আপোনাৰ গণেশগুৰি ফুট ব্ৰিজলৈকে। আমাৰ মোৱে বহুত ভাল পায় ইয়াতে ফুট ব্ৰিজত উঠিবলৈ, অট'মেটিক চিৰিকেইটাত উঠি খুব ভাল পায় তাই। এয়া উঠিছে, দেউতাকৰ লগত উঠি গৈছে তাইৰ ওপৰত। অকণমানো ভয় নাখায়, যিমানবাৰ উঠিব দিলে সিমানবাৰ উঠিব। আকৌ এইপিনে দেখিছেনে গাড়ী যাম চাওক, সেয়া গণেশগুৰি হয়, গণেশগুৰি যাম। আকৌ মোৱে নামি আহিলে, বহুত ভাল পায় একদম তাই, তাত উঠি পেলাই বহুত ভাল পায়। আকৌ নামি আহিলে, আহিছে তাই। যিমানবাৰ উঠিব দিলেও মানে তাই আমনি নকৰে। এতিয়া বলক আমি যাওঁ, আমি ইয়াতে উঠি গৈ ওপৰৰ পৰা এবাৰ ভিউটো দেখাই দিম। বলক আমি যাওঁ। উঠি আহিছোঁ আমি, মমো আহিছে মোৰ লগত, তাই উস্তাদ এইবিলাকত, একো ভয় নাখায়। কিছুমান বাচ্ছাটো ভয় খায় ইয়াতে উঠিবলৈ, তাই ভয় নাখায়। এয়া আহিছোঁ, আমি পাই গ'লোঁ ওপৰৰ পৰা। বলক এতিয়া ভিউটো চাই লওক এবাৰ তলত ব্ৰিজৰ ওপৰত। দেখিছেনে গাড়ীবিলাক? জাম শেষ নাই তাৰমানে, জামৰ শেষ নাই। ইপিনে আৰু ইপিনেও হয়। ইপিনে আপোনাৰ এইটো হনুমান মন্দিৰ, ইপিনে আপোনাৰ লাষ্ট গেট, খানাপাৰা ইপিনে যে যাব পাৰি, তাৰ তলেদি দেখাইছে। এইখিনি জামখিনি আপোনাৰ এইটো আপোনাৰ হনুমান মন্দিৰ আছে তাত। এতিয়া আমি আহিলোঁ গণেশগুৰিত, ব্ৰিজৰ তলেদি আহিলোঁ। ব্ৰিজৰ তলৰ এইবিলাক দোকানবিলাক দেখিছেনে? এতিয়া চব বজাৰ পায় আৰু কাপোৰ কানি শাক পাচলি চব পায় আৰু।
ইয়াত ব্ৰিজৰ তলতে হয়, ব্ৰিজৰ পিনে বেক চাইডত হয়, তলত হয় ব্ৰিজৰ তলত। দুৰ্গা পূজাৰ সময়ত এইবিলাক পূৰা বন্ধ কৰি দিয়ে। ইয়াতে মানে দুৰ্গা পূজা হয়, পিনে দুৰ্গা মন্দিৰ আছে, লক্ষ্মী মন্দিৰ আছে ব্ৰিজৰ তলত। আৰু ইয়াতে আৰু যিটো আমাৰ 2008 চনত যিটো 30 অক্টোবৰৰ অবিভক্ত নিশা আছিলে, সেইটো অবিভক্ত দিন বুলি আমি যিটো কওঁ, সেইটোতে ইয়াতে ঘটিছিলে, অকণমান আগত হৈছিলে। বহুতকেইটা জেগাত হৈছিল, ইয়াতো হৈছিলে, যাৰ কাৰণে বহুত মানুহ আহত হ'ল, বহুত নিহত হ'ল, আৰু এতিয়াও বহুত পংগু হৈ পেলাই আছে তাত। এইখিনি জেগাতে ফুটিছিলে, এইখিনি জেগা হয়। আৰু দুৰ্গা পূজাৰ সময়ত এইবিলাক পূৰা উঠাই দিয়ে। ইয়াতে এখনো দোকান নাথাকে, পূৰা খালী কৰি দিয়ে। দুৰ্গা পূজাৰ পিছত আকৌ ইহঁতক খুলিব দিয়ে। এতিয়া আমি এনেকৈ ব্ৰিজৰ তলেদি আহিলোঁ, দেখিছেনে? আজি আপোনাক গুৱাহাটীৰ গধূলি পৰিৱেশটো দেখাই দিলোঁ। যদি আপুনি মোৰ আজি ব্লগটো চাই ভাল পালে, তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, গুৱাহাটীখন দেখালোঁ, সন্ধিয়াৰ পৰিৱেশটো। ঠিক আছে, থেংক ইউ।